উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু বিটিআৰ সমিতিৰ অন্তৰ্গত তামুলপুৰ জিলা সমিতিৰ পূবদেফেলে আঞ্চলিক সমিতিৰ বিভিন্ন অঞ্চলৰ পৰা বিভিন্ন যুৱক আজি সংখ্যালঘু যুৱক ওলাই আহিছে। আচলতে আজি আমি এক খুব সুন্দৰ মুহূৰ্ত বুলি ক'ব লাগিব, কিয়নো এই অঞ্চলৰ যুৱক সমাজে আচলতে নেমচু কি সেই বিষয়টো জানাৰ কাৰণে আকৰ্ষিত হৈছিল। আচলতে নেমচু কি সেইখিনি আমি তেখেতসকলৰ লগত বিতংভাৱে কথা পাতিছোঁ আৰু নেমচুৰ যিবিলাক বিষয়বস্তু, নেমচুৰ যিবিলাক লক্ষ্য উদ্দেশ্য সেইবিলাক ইতিমধ্যে তেখেতসকলৰ লগত আমি কথা বতৰা পাতি কথাখিনি আমি জনাই দিছোঁ। আমি বিচাৰিছোঁ যিসকল এই অঞ্চলৰ যিসকল উদীয়মান যুৱক সকলোৱে নেমচুৰ লগত চামিল হওক। নেমচুৰ যি ধাৰাবাহিকতা, যি ৰাইজৰ ন্যায় নিৰাপত্তা অধিকাৰৰ স্বাৰ্থত যিখন সংগ্ৰাম, আমাৰ যি পাবলগীয়া যিবিলাক অধিকাৰ, এই অধিকাৰৰ যিবিলাক সংগ্ৰাম, এই সংগ্ৰাম আমাৰ যি ধাৰাবাহিকভাৱে চলি আছে, নিশ্চিতভাৱে এহেতসকলেও আমাৰ লগত সহযোগ কৰক। আচলতে আমাৰ যি কাম কাজৰ প্ৰতি তেখেতসকলে আকৰ্ষিত হৈ পেলাই আজি 10ৰ পৰা 12জন ল'ৰা আচলতে উদীয়মান যুৱক আজি জইন কৰিছে। আমাক সঁচাকৈ আমি ভাল পাইছোঁ, তেখেতসকলক শুভেচ্ছা জনাইছোঁ বিটিআৰ সমিতিৰ তৰফৰ পৰা। অনাগত দিনত এই অঞ্চলত যিবিলাক সমস্যা নহওক কিয়, বাল্য বিবাহ, শিশু শ্ৰমদান, সামাজিক ব্যাধি যিবিলাক আছে সেইবিলাক কেনেকৈ আমি নাইকিয়া কৰিব পাৰোঁ, কেনেকৈ আমি ধ্বংস কৰিব পাৰোঁ, যাতে আমি শিক্ষাৰ জৰিয়তে আমাৰ যি অঞ্চলবিলাকত যিবিলাক শিক্ষাৰ যিখিনি পোহৰ বিলাব লাগে, এই ক্ষেত্ৰত নেমচুৱে বিটিআৰ সমিতি আমি ধাৰাবাহিকভাৱে আঞ্চলিক সমিতিসমূহক, জিলা সমিতিসমূহক আমি নিৰ্দেশ প্ৰদান কৰি আছোঁ। শিক্ষাৰ জৰিয়তে যাতে আমি বিশ্বৰ দৰবাৰত জাতিটোক প্ৰতিষ্ঠা কৰিব পাৰোঁ, এই ক্ষেত্ৰত যি আমাৰ অহৰহ চিন্তা, যি অহৰহ কাম কাজ আমাৰ চলি আছে, মই এইখিনিয়ে তেখেতসকলক আহ্বান জনাম। অনাগত দিনত যাতে তেখেতসকলে এই অঞ্চলৰ সমাজৰ লগত, প্ৰতিটো জাতি জনগোষ্ঠীৰ লগত ভাতৃত্ববোধ সৃষ্টি কৰি শান্তি সম্প্ৰীতিৰ স্বাৰ্থত যাতে আগবাঢ়ি যায়, তাৰে কামনা কৰি পুনৰবাৰ তেখেতসকলক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ বিটিআৰ সমিতিৰ তৰফৰ পৰা।